আপোনাৰ কিন্তু পাৰ্চনেল কিন্তু টেষ্ট ভাল বিহুৰ সকলোকে আৰু বিহুত আমাৰ এটা ধুনীয়া প্ৰগ্ৰেম পাই সঁচাকৈ আনন্দিত এনেকুৱা প্ৰগ্ৰেম যাতে হৈ থাকে এই প্ৰথমবাৰৰ পৰা হৈছে বুলি জানিছোঁ আগতে মোৰ জইন কৰা এবছৰ হৈ গ'ল চ' ইয়াত প্ৰথম আজি মই ডেমো দেখাব আহিছোঁ আগতে দেখুওৱা নাই যদিও বাহিৰত দেখাইছোঁ চ' মই আজি মডি কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰা মোৰতো এবছৰ হৈ গ'ল 100% ব্যৱহাৰ কৰোঁ আৰু মোৰ ঘৰ মালিগাঁও তাৰকানগৰ আৰু মই মডি কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰি ইমানেই সুখী হৈছোঁ এতিয়া মানে এইটো 100% গেৰাণ্টি চবকে ক'ব পাৰোঁ চ' মই আজি কেলছিয়ামৰ ওপৰত ডেমো এটা দেখাব বিচাৰিছোঁ সেইকাৰণে মই আনিছোঁ এইটো আমাৰ মডি কেয়াৰৰ ফেৰফৰা ডেমো বেগ বৰ ধুনীয়া এটা এইটো মই কৈ দিলোঁ আমাৰ ডেমো বেগৰ কাৰণে মডি কেয়াৰে বৰ ধুনীয়া এটা এইটো আমাৰ মডি কেয়াৰৰ কেলছিয়াম সকলোৱে দেখিছে ইয়াৰ কাৰণে আমি এটা এচিড আনিছোঁ আপোনালোকে ডেমো বেগটো লৈ ল'ব যিসকলৰ নাই আমিও লৈছোঁ বেগটো মানে ডেমো কিটটো প্লাছ আপোনাৰ লেপটপ ডকুমেণ্টছ গোটেইখিনি ধুনীয়াকৈ লৈ যাব পাৰে আৰু ইয়াতে আপোনালোকে ডেমোৰ গোটেই কিটটো লগতে পোৱা যায় আপোনাৰ গিলাচ থাকিব ৰুমাল থাকিব টুথপিক আছে বেলুন আছে এটা শ্বু পলিচ এটা থাকিব গোটেইখিনি থাকে ঢালিবৰ কাৰণে বটল আছে শ্বু পিচ কিছুমান আছে গোটেইখিনি থাকে ইয়াতে আমাৰ মানে গোটেই প্ৰডাক্ট ল'বৰ কাৰণে দিয়ে দিছে আৰু এবাৰ আপোনাৰ যিটো আমাৰ হেল্থৰ ট্ৰেইনিং যোনে কৰে সেইটো ফ্ৰী অফ কষ্ট দিয়ে ট্ৰেইনিংটো পানী নালাগে ভিনেগাৰহে দিব আমি দুটা গ্লাছ লৈছোঁ একো নাই দিয়া এই গ্লাছ দুটা তো এইটো আমাৰ পেটত সাধাৰণতে কি হয় গেছ প্ৰব্লেম সকলো গেছ থাকে তো আমি এচিড থাকে তো এচিডৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰিম এইটো গিলাচ দুটা আমাৰ পেট হয় আৰু এই পেটত আমাৰ এচিড আছে দেখা পাইছেনে সমান সমান লৈছোঁ চ' এতিয়া এইটো আমাৰ মডি কেয়াৰৰ কেলছিয়াম সকলোৱে জানো আৰু 100% গেৰাণ্টি বুলি কওঁ ঠিক আছে এতিয়া আমি কিছুমানেতো হয়তো 100% গেৰাণ্টি হয় নে নহয় প্ৰমাণ কৰি আমি দেখাম আৰু এইটো আমি সাধাৰণতে কেলছিয়াম টেবলেট বাহিৰৰ পৰা লৈ আহোঁ ডক্টৰে প্ৰেছক্ৰাইব কৰে চ' ইয়াৰে এটা আমি ইয়াতে লৈ লওঁ টুকুৰা কৰিয়ে দেখিছোঁ ইয়াতে দি দিলোঁ ইয়াৰে কাম আৰম্ভ কৰা হ'লেই আৰু এইটো আমাৰ টুকুৰা আৰু ই ইমানে টান যে আমি হাতে এইটো পুতুককৈ ভাঙা গ'ল এইটো ভাঙাই নাযায় বহুত টান লাগে এতিয়া লগতে চাই 2 মিনিট 1 ছেকেণ্ড হোৱাই নাই এইটোৰ কাম আৰম্ভ কৰিলে চাওক কেনেকৈ গেষ্টিক হ'লে গেষ্টিক ঠচ ঠচ একদম উগৰ আহি গ'ল খৰচ কৰে টেঙা পানী আহিব ইয়াৰ লগত থাকে ডক্টৰে কি কৰে গেষ্টিকৰ টেবলেট খাব দেই এনেকৈ কৈ দিয়ে কিন্তু আমাৰ মডি কেয়াৰে কিন্তু নকয় আমাৰ গেষ্টিকৰ টেবলেটটো খাবলৈ নকয় গতিকে এইটো চাকিখন লাহে লাহে ধুনীয়াকৈ অবজৰ্ভ হৈ যায় আছে আৰু ইয়াত কি থাকে ইয়াতে গোটেই কেলছিয়াম বুলি কোৱাৰ জেগাত চূণ টুণ এইবিলাক দি কিনে এইটো কেলছিয়াম বনায় আৰু আমাৰ মডি কেয়াৰত বনাই আপোনাৰ ইয়াতে ডি থাকে ভিটামিন চি থাকে কে থাকে তো এইবিলাক আমাৰ প্ৰডাক্টত ধুনীয়াকৈ লাহে লাহে এবজৰ্ব হৈ যায় চ' আমাৰ 30+ হোৱাৰ পিছতে আমাৰ কেলছিয়ামৰ মানে দৰকাৰ হৈ যায় সকলোকে বডিত মেক্সিমাম আমাৰ তিৰোতাবিলাকক গতিকে আমি কেলছিয়ামটো ল'বই লাগে গতিকে যদি লওঁ আমি যদি 100% গেৰাণ্টি থকা বস্তুটো লওঁ আমাৰ নিশ্চয় কামত আহিব আৰু বজাৰৰ পৰা ল'লে আৰু আমাৰ স্কিনৰ প্ৰব্লেমৰ পৰা পেটৰ প্ৰব্লেমৰ পৰা গোটেইখিনি আহিব তো চাওক আপোনালোকৰ চকুত কি আগতে ইমান ধুনীয়া প্ৰমাণ গতিকে আমি কোনটোক ছাপোৰ্ট কৰিম থেংক ইউ ছ' মাছ এইখিনি
ইয়াতে ক'ব পাই সুখী হ'লোঁ আৰু আপোনালোকৰ প্ৰেৰণাত আৰু আগলৈকে এনেকৈ বুজাব পৰা শক্তিটো কৰিব পাৰোঁ বুলি মই ভাবোঁ আপোনালোকে মোক সহায় কৰিব আগুৱাই নিয়াত ধন্যবাদ মোৰ এই মডিকেয়াৰত অহাৰ মোৰ মানে এজমেটিক প্ৰব্লেম ইমানেই বেছি আছিলে যে মোৰ 3বাৰকৈ এজমেটিক পাম্প ল'ব লগা হৈছিলে আৰু ডেইলি কাহ ৰাতিপুৱাৰ পৰা ৰাতিপুৱা উঠাৰ লগতে কাহ চৰ্দি পানী 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 এনেকৈ আহিয়ে থাকে তাৰপিছত খজুৱাই আকৌ চৰ্দি এই গল খুজাব নাক খুজাব এনেকৈ মানে গোটেই দিনটো অশান্তিত আৰু তাৰপিছতে সেইটো কৰি মইতো এনিহাৰ মাৰিয়ে থাকোঁ ইফালে এলাৰ্জিৰ সৰু সৰু টেবলেট কিন্তু কি বেয়া কয় সেইটোও খাওঁ তো সেইটো খালে অলপ 2 দিন মানে টোপনিয়ে মাৰি থাকোঁ আৰু মানে সেইটো খালে টোপনি মাৰি থাকোঁ সেই তেতিয়া নুখুজাওঁ চৰ্দি কমে আৰু নেক্সট ডে আৰু লওঁ ইয়াত অহাৰ পিছত এটা ধুনীয়া প্ৰডাক্ট পালোঁ তো ননী বাইদেৱে মোক জইন কৰাইছিলে মঞ্জুৰী ভট্টাচাৰ্য তেখেতে ক'লে যে ননী আৰু ডিটক্স চ' ননী আৰু ডিটক্স ল'লোঁ লোৱাৰ পিছত মই মানে পায়খানা অলপ বেছিকৈ হ'ল সঁচা কথাটো কৈয়ে দিওঁ নুলুকাওঁ পায়খানা বেছি হোৱাৰ পিছত মই ক'লোঁ যে এইটো পায়খানা বেছি নাখাওঁ নেকি বাইদেউ কৈছে নহয় এইটো খালে তোৰ ভাল হ'ব তই খা তো খালোঁ খোৱাৰ পিছত কিন্তু মই তাৰপিছত আকৌ নিজে ক'লোঁ কি তুলসী আছে ইয়াতে তো তুলসীটো ল'লোঁ মই তুলসীও খাব পাৰি কাষত কিন্তু তুলসীটো খায়ে মানে ৰেগুলাৰ আজি এতিয়ালৈকে খায়ে আছোঁ তুলসীটো খোৱাৰ পিছত মই লাহে লাহে পাম মৰাটো 2বাৰৰ পিছত এবাৰতো আজিকালি 2 দিন 3 মূৰত এবাৰ আৰু 4 দিনৰ মূৰত এবাৰ তাৰমানে মাৰাটো এৰা নাই কাৰণ সেইটো লাগি আছে শেষ হোৱা নাই কিন্তু মানে মোৰ পুৰা হেৰিটো কমি গৈছে ড'জটো কমি যায় আছে আৰু এতিয়া মোৰ উশাহৰ মানে আগতে মই বাথৰুমত গ'লে যেতিয়া পানী ঢালোঁ মই মানে উশাহটো কাঢ়িব নোৱাৰা হৈ যাওঁ আহি তাৰমানে কেনেকৈ ওলাই আহি পাম্পটো মাৰোঁ এইটো চিন্তা থাকে এতিয়া মানে মই ধুনীয়াকৈ গা ধুব পাৰোঁ কোনো উশাহৰ প্ৰব্লেম নাই গতিকে